Good morning, Baba. Utila. I love you, Mama. Good morning. Tumi school jabo lagibo de aji. Bahut din joa nai no. School jaba no. Good girl. Kiss koi dia ta. Hi guys, good morning. Aji vlog to apuna ratipa aramb kori disu. To হাইটো অলপ বেলেগ বেলেগ দিন পাব মই ক'ত আছো কেতিয়া হিৰোবোৰ আপোনালোকক জনাই আছো বাৰু তো এতিয়া প্ৰথম কি কাম আছে যে আজি টিকলিক স্কুল পঠিয়াব লাগিব তা অলৰেডি দুদিন এবসেন্ট কৰিলে তো বলক তাইক ৰেডি কৰো তো এইটো মোৰ ছোৱালীজনী স্কুল যাবলৈ ৰেডি হ'ল তো এই স্কুল ড্ৰেছত এটা মই মানে ক্লিপ টাই লৈ থৈছিলো তো সেইটো দেখালো আপোনালোকক এইখিনি আৰু এতিয়া স্কুললৈ ওলাম আৰু দুজনীয়ে লগতে তাই এজনী ফ্ৰেণ্ডো আছে ফ্ৰেণ্ড মানে এজনী তাই কাজিনে হয় চাই থাকো এজনী মোৰ ছোৱালী তাই ফ্ৰেণ্ড মানে যে বাইকে হয় তো ইহঁত দুজনী একেলগে যায় স্কুল মই অকণ আগব আহিছো হাই কৰা Kau coba? Same. So guys, मैं थोड़े हिलो टिकली कितिया कल ये माहतर घर आसिलो तार पर मैं थोड़े हिलो स्कूल इतिया Hi guys, तो আপোনালোকক কলোৱে মই তাইক থৈ আহিলো এতিয়া আহি যেন ঘৰ সোমালো কালি ৰাতি মই প্ৰায় আপোনাৰ 7টা বজাত মই মাহঁতৰ ঘৰলৈ গৈছিলো তো তাত যে মানে কি হ'ল ওচৰৰে আমাৰ মানে মই মাহঁতৰ ঘৰৰ ওচৰতে থাকো তো আমাৰ ওচৰৰে ঘৰৰ নাৰায়ণ পূজা আছিলে তো তাত মাতিছিলে কিন্তু ৰাতিপুৱা মোক ইনভিটেশ্যন মানে কৈ গৈছিল যাবলৈ কিন্তু মই ভাবিছিলো মানে মই পাহৰি গলো সেইটো কথা যে নাৰায়ণ পূজাত মাতিছিলে তো কি কৰিলো যেতিয়া মাহঁতৰ ঘৰ গলো মায়ে ক'লে কি এতিয়া ৰাতি নাৰায়ণ পূজা আছে যাবা নেকি এতিয়া হঠাৎ মনত পৰিলে নাৰায়ণ পূজাতো যাব আছিলে মই পাহৰি গৈছিলো তাৰপিছত দৌৰাদৌৰিকৈ তাতে মই মাহঁতৰ তাতে থাকিলো মাহঁতৰ তাৰ পৰাই মই নাৰায়ণ পূজা গ'লো আহোঁতে অকণমান দেৰি হোৱাৰ কাৰণে তাতে থাকি দিলোঁ সেইকাৰণে ৰাতিপুৱা জলদি উঠি ড্ৰেছবোৰ লৈ গৈ ছোৱালী তাৰ পৰা ৰেডি কৰাই লৈ আহিলোঁ লৈ আহি পিনে মই আকৌ তাইক থ'ব গ'লোঁ থ'ব গৈ জাষ্ট এতিয়া মই ঘৰ সোমাইছোঁ তো গাই যেতিয়া যিখিনি ঘৰৰ কাম আছে সেইখিনি কৰিলে মই আকৌ তাত যাব লাগিব কাৰণ মই তাইক থ'ব আহিছোঁ আৰু মই আপোনালোকক অলৰেডি কৈছোঁ ল'ৰাৰ ভেকেশ্যন চলি আছে তো ল'ৰা এতিয়া অলপ দেৰিকৈ উঠে তো সি তাত শুয়ে আছিলে মই ওলাই আহোঁতে তেতিয়া যাম তাক মই লৈ আহিমগৈ তো তেতিয়ালৈ চাই থাকিব তেতিয়া আগতে মই ঘৰৰ কামখিনি কৰি আজৰি হ'ম বাই গাইজ এতিয়া গা ধুই পিনে পূজা দিয়া হৈ গ'ল মই মানে ঘৰৰ কামখিনি কৰি আজৰি হ'লো তো এতিয়া মই মাহঁতৰ ঘৰলৈ যাম ছোৱালী তাৰ পৰা ব্ৰেকফাষ্ট কৰিয়ে ওলাইছিলে আৰু তাইক টিফিনো মই তাতেই কৰিও বনাই মেলি দিয়া হ'ল কিন্তু এতিয়া ব্ৰেকফাষ্ট মই ঘৰত যাইহে কৰিম কাৰণ ল'ৰা তাত আছে আৰু অকলেনো ইয়াতে কি ব্ৰেকফাষ্ট বনাই খাম মই সেইকাৰণে তালৈ গৈ আছোঁ তো বলক হাই গাইজ এতিয়া আপোনাৰ দিনৰ 12টা বাজিলে মোৰ ছোৱালী আহি পেলাই স্কুলৰ পৰাই এয়া গা পা ধুই লৈ নিজে নিজৰ চুলি আঁচৰি আছেগৈ হাই কৈ আছিম আহিলে স্কুলৰ পৰা কেনেকুৱা লাগিলে এনেকুৱা পঢ়াইছেনে আজি টিচাৰে পঢ়াইছে তুমি পঢ়িছানে খেলিছা গুড গাৰ্ল ছোৱালী আহি পেলাই স্কুলৰ পৰা দেখালো আপোনালোকক তাইৰ কামখিনি কৰিলো মানে তাই গা পা ধুৱালো আৰু এতিয়া ঘৰৰ কামো মোৰ অলমোষ্ট শেষে হৈছে
অলপ কিবা এটা ভাজি বনাই দিম। তো আমি এতিয়া দিনৰ ভাতটো খাম আৰু খাই লৈ পিনে গধূলি অকণমান ওলাই যাম। তেতিয়া আপোনালোকক দেখাম মই ক'ত গৈ আছোঁ বাৰু। ঠিক আছে, বাই বাই। তো গাইজ ইভিনিং মই ওলাই গ'লোঁ ওচৰৰ ৰেষ্টুৰেণ্ট এখনত। ৰেষ্টুৰেণ্টখন খুব ধুনীয়া। তো তাৰ ৰিভিউ বা কেনেকুৱা ফুড তাৰে মানে গোটেইখিনি আপোনাৰ ডিটেইলছ দিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ পৰাই ৰেকৰ্ডিং নহ'ল। তো আপোনালোকে ক্লিপছকেইটাই এনজয় কৰক, ফটোজবোৰ। হাই গাইজ, আহিলোঁ এতিয়া উভতি। চৰি আপোনালোকক মই ভিডিঅ' দিবলৈ গৈছিলোঁ এটা ঠাইলৈ, কিন্তু ভিডিঅ'টো দিব নোৱাৰিলোঁ কাৰণ বেটেৰী ডাউন আছিলে মোবাইলৰ। তেতিয়া ঘৰৰ পৰা ওলাওঁ তেতিয়া চালোঁ যে বেটেৰী বহুত কম আছিলে। তো মনত এটা বিশ্বাস আছিলে যে গৈ চাগে দুটা এটাতো মানে ভিডিঅ' বনাই ল'ব পাৰিম, কিন্তু তেনেকুৱা নহ'ল। গৈ পোৱাৰ পিছত মই চালোঁ যেতিয়া মোৰ বেটেৰী মানে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো যিকেইখন আপোনাক মই ফটো দিছোঁ সেইকেইখন ফটো মোৰ ফ্ৰেণ্ডৰ মোবাইলৰ পৰাই লৈ পিনে আপোনালোকক দিছোঁ। আৰু ঠাইটো মানে ইণ্টেৰিয়ৰ বহুত ধুনীয়া আছিলে য'ত আমি গৈছিলোঁ, যিখন ৰেষ্টুৰেণ্টত গৈছিলোঁ। কিন্তু ফুড কোৱালিটি কওক, কোৱাণ্টিটি কওক, আৰু আপোনাৰ প্ৰাইচটো যিটো আছিলে বহুত অভাৰ প্ৰাইচ আছিলে। তো সেইকাৰণে মই আপোনালোকক মানে যদি মই তাতে ভিডিঅ' কৰিলেও হয়, মই আপোনালোকক ছাজেষ্ট কৰিলোঁ হয় যে আপোনালোকৰ চাই মেলিহে যাব, কাৰণ প্ৰাইচ হিচাপত কোৱাণ্টিটি কোৱালিটি দুইটাই ভাল নহ'ল। কিন্তু ইণ্টেৰিয়ৰ বহুত ধুনীয়া। আৰু কিছুমান থাকে যে ইণ্টেৰিয়ৰটো চাই যায়, মানে ইণ্টেৰিয়ৰটো সিহঁতৰ ছেটিছফেকশ্যনটো তেতিয়াই হয় যদি ইণ্টেৰিয়ৰ ধুনীয়া হয়। তো ইণ্টেৰিয়ৰটোৰ কাৰণে যদি যোনে যাব বিচাৰে তেতিয়াহ'লে তেওঁলোকে যাব পাৰিলে হয়, কিন্তু আদাৰৱাইজ ফুডৰ কাৰণে তেওঁলোকক মই সেইটো ৰেষ্টুৰেণ্টত যাবলৈ মনাই কৰিলোঁ হয়। কিন্তু আজি মই আপোনালোকক সেইটো ৰেষ্টুৰেণ্টৰ নাম, ঠাই, লোকেশ্যন মানে গোটেইখিনি মই নকওঁ, যিহেতু মই ভিডিঅ' দিব নোৱাৰিলোঁ। বহুত জল্দি আপোনালোকক জনাম বাৰু কোনখিনি লোকেশ্যন হয়, কি হয়, ভালকৈ জনাম যদি আৰু এবাৰ মই গৈ তাত আপোনাৰ ভিডিঅ' কৰোঁ। তেতিয়ালৈ যদি আপোনালোকে জানিব বিচাৰে জেগাটো ক'ত আছে মোক কমেণ্ট কৰিব, আৰু যদি আপোনালোকে ঠাইখিনি যাব বিচাৰে ভালকৈ তাৰ ওপৰত এটা ভিডিঅ' বনাই আপোনালোকক দিম। তেতিয়া আজি ইমানতে সামৰিছোঁ। ব্লগটো চোৱাৰ বাবে থেংক ইউ। আকৌ লগ পাম এটা নতুন ব্লগ লৈ। তেতিয়ালৈ বাই বাই।